এটা এটা কইন্স জমা কৰি মানি আৰ্নিং কৰি এইখন চাওক আপোনালোকক দেখাই দিছোঁ এটা এটা কইন্স জমা কৰি মানি আৰ্নিং কৰি এইখন মই কিনিছোঁ আপোনালোকক আগতে দেখাই লৈছোঁ এই গাড়ীখন চাই লওক এটা এটা কইন্স সঁচা কথা কৈছোঁ এটা এটা কইন্স জমা কৰি মানি আৰ্নিং কৰি এই গাড়ীখন মই লৈছোঁ কাৰোবাৰ কাৰণে এই গাড়ীখন কিন্তু একেবাৰে সহজ মানে কাম নাই চিটকিট ল'ব পাৰিব কিন্তু এটা এটা কইন্স জমা কৰি মানি আৰ্নিং কৰি লোৱাটোহে মেইন কথা চাই লওক আপোনালোকক দেখাই দিছোঁ এটা এটা কইন্স জমা কৰি মানি আৰ্নিং কৰি এই মই গাড়ীখন লৈছোঁ আপোনালোকক এই গাড়ীখনৰ কথা মই কৈ আছোঁ মই পথাৰলৈ যাওঁ আচলতে পথাৰতহে বনাওঁ মই ভিডিঅ'সমূহ দেই আপোনালোকে চাই থাকে পথাৰত বনাওঁ কিন্তু পথাৰত কিবা এটা ভাল লাগে মানে পূৰা ডাঙৰকৈ চিঞৰিব পাৰি পূৰা ডাঙৰকৈ চিঞৰিব পাৰি একদম মুক্ত মনেৰে চিঞৰিব পাৰি কিন্তু এইটোহে মেইন কথা দেই মই যে এই গাড়ীখন ল'ব পাৰিছোঁ কইন্স চিন্তা কৰক কইন্স জমা কৰি মানি আৰ্নিং কৰি মই এই গাড়ীখন লৈছোঁ আপোনালোকে ভাবিব পাৰে কিবা ট্ৰেডিং আচলতে বহুত ওলাই গ'লতো ট্ৰেডিং ষ্টক মাৰ্কেট শ্বেয়াৰ মাৰ্কেট এইবিলাক বহুত ওলাই গ'লতো কিন্তু মই সেইবিলাক কৰা নাই আচলতে সেইবিলাক কিমান স্কেম আছিল আপোনালোকে গমেই পায় কিন্তু মই এটা এটা কইন্স জমা কৰি এটা এটা কইন্স সঁচা আছে এটা এটা কইন্স জমা কৰি কইন্সে মেইন মই ক'লো নাই কইন্স জমা কৰি মই সেই গাড়ীখন লৈছোঁ আচলতে কইন্স মানে এতিয়া কইন্সটো কেনেকৈ আৰ্নিং কৰিছোঁ মই বিলাহী খেতি কৰোঁ অকল বিলাহী খেতি বুলিয়ে নহয় কিন্তু হ'লেও মানি আৰ্নিং কৰিবৰ কাৰণে যেনিবা পইচাটো বেছি ঘটিবৰ কাৰণে পইচা ইনকাম কৰিবৰ কাৰণে আচলতে বিলাহী খেতিটো বেছি কৰা যায় বিলাহী খেতিটো মই সৰহকৈ কৰোঁ কিন্তু সেই বিলাহী খেতিটো কৰি যোনটো মানে পইচা আচলতে কইন্স মই কইন্স বুলি কৈছোঁ আপোনালোকক মানে পইচা কইন্স টকা এইবিলাক একেই নহয় জানো মানি তাৰপিছত এইবিলাক পইচা কইন্স এইবিলাক একেই নহয় জানো সেইকাৰণে মই কইন্স বুলি কৈছোঁ কইন্স জমা কৰি সঁচাটো কিন্তু কষ্ট আছে কিন্তু দেই আচলতে দূৰৰ পৰা পাহাৰখন বৰ ধুনীয়া সেইখন চাই লওক দূৰৰ পৰা পাহাৰখন বৰ ধুনীয়া কিন্তু নিজে গৈ ওচৰত পালেহে গম পাব তো সেইকাৰণে মই কৈছোঁ মই এতিয়া বিলাহী খেতি কৰি পিনে এই গাড়ীখন লৈছোঁ কইন্স জমা কৰি কোনো ট্ৰেডিং কৰা নাই ষ্টক মাৰ্কেট কৰা নাই শ্বেয়াৰ মাৰ্কেট কৰা নাই কোনো বেলেগ একো কাম কৰা নাই কিন্তু মই বিলাহী খেতি কৰি কইন্স জমা কৰি গাড়ীখন লৈছোঁ মই এটা টাৰ্গেট লৈছিলোঁ মই বিলাহী খেতি কৰিম আৰু বিলাহী খেতি কৰি কইন্স জমা কৰি এখন গাড়ী ল'ম আচলতে মই এইবিলাক মানুহ উঠা বা পাৰ্চনেল গাড়ী সেইবিলাক কথা কোৱা নাই আচলতে সেইবিলাকো ল'ব পাৰি কিন্তু হ'লেও মই এইখন বেপাৰ কৰিবলৈ কাৰণে ল'লোঁ কাৰণ কেলৈ কিবা এটা ওলাব এতিয়া এই গাড়ীখন ল'লোঁ মালকঢ়িয়া গাড়ীখন ল'লোঁ আমাক দুই পইচা ইনকামৰ পথ দিছে হয় কাৰোবাৰ ভাড়া এটা হ'লেও পাইছোঁ ধৰি লওক বজাৰখন নিজে গৈছোঁ নিজৰ মালটো নিজে নিছোঁ হয়নে নহয় তাতো সেয়াত চব্জি বিকি পিনে এটা কইন্স বেছিকৈ পাইছোঁ হয়নে নহয় এটা কইন্স বেছিকৈ পাইছোঁ এটকা বেছিকৈ পাইছোঁ চব্জিটো আঁতৰত বিকিবগৈ যদিহে এই গাড়ীখন যদি নল'লোঁ হয় ওচৰত যদি বিকিলোঁ হয় সেই কইন্সটো সেই টকাটো লাগিলে দুটা কইন্স বেছিয়ে হওক দুটকা পইচা বেছিয়ে হওক লাগিলে মানে ওচৰত বিকা হ'লে নাপালোঁহেঁতেন নহয় তো আজি আমাৰ ইয়াত ধৰি লওক আলুগুটি কেজি 10 টকা চলি আছে আমাৰ ঘৰৰ পৰা আঁতৰত গৈ পিনে সেই আলুগুটি কেজিটো 50 টকা নহয় চিন্তা কৰক কিমান দাম বাঢ়ি গ'ল তো তেনেকুৱা তো এই গাড়ীখন লৈছোঁ নে বহুত সুবিধা হৈছে আঁতৰলৈ যাবৰ কাৰণে আৰু আপোনালোক মই এটাই কথা ক'ব বিচাৰিছোঁ মানুহে সদায় ইজিটো নিবিচাৰিব কষ্টটো য'ত থাকিব তাত মজাটো তাত থাকিব ইজি বস্তু কোনো মূল্য নাইতো ফ্ৰীতে পোৱা বস্তু ইজি বস্তু মূল্য নাই মই সেইকাৰণে এইখন বহুত আদৰ সাদৰকৈ ৰাখোঁ আৰু এইখন গাড়ীখন মানে মোৰ বহুত মানে কষ্টত লোৱা হয় এটা এটা কইন্স জমা কৰি মই এই গাড়ীখন লৈছোঁ কিছুমানে হাঁহিও পাৰে কিন্তু এতিয়া এখন নিজৰ হাতলৈ আহিলে বা এখন হেৰিয়তে লৈছিলোঁ মানে ফাইনেন্সতে লৈছিলোঁ মানে ধৰি লওক ইনষ্টলমেণ্টত লৈছিলোঁ কিন্তু এতিয়া চব মৰি গ'ল ইনষ্টলমেণ্টত লৈছিলোঁ গাড়ীখন মৰি গ'ল আচলতে মোৰ এটা নিজকে কিবা এটা গৌৰৱ অনুভৱ হয় যেন এটা এটা কইন্স জমা কৰি পইচা জমা কৰি বেংকত পইচা থৈ গাড়ীখন লৈছোঁ এইটো বহুত মানে গৌৰৱ কৰোঁ মই নিজে মাহঁতেও মোক ভাল পায়
আচলতে মই আনন্দ পইচা পাতিবিলাক এইবোৰ খৰচ কৰি মাহঁতক দি দিওঁ তেনেধৰণৰ কথা সঁচা কথা কৈছোঁ এটা সেনেকুৱা হয় নিজকে ভাল লাগে কিন্তু আপোনালোকেও কওঁ আপোনালোকেও যদি এনেদৰে যদি গাড়ী চাড়ী ল'বলৈ মন আপোনালোকে কষ্ট কৰক মই এতিয়া চব্জি খেতি কৰোঁ এতিয়া নিজৰ মালটো বেলেগত বিকিবৰ কাৰণে মই এনেকুৱা গাড়ী লৈছোঁ আপোনালোকে নিজে পাৰ্চনেল গাড়ী ল'ব পাৰিব কাৰ চাৰ ল'ব পাৰিব কিন্তু কষ্ট কৰক কইনছ জমা কৰক পইচা জমা কৰক বেংকত থওক ডিপ'জিট কৰক তেতিয়াহে ল'ব পাৰিব এনেকৈ ল'ব নোৱাৰিব নহয় সেইটো ক'লোঁ কইনছ জমা কৰক মেইন কইনছ পইচা এইবিলাক জমা কৰক এতিয়া মই আপোনালোকক যেন কৈ থাকোঁ মই এটা খেতি কৰা ল'ৰা কেলৈ কৈ থাকোঁ আপোনালোক খেতি কৰকচোন এনেই বজাৰ আমাৰ খেতি বজাৰ আমাৰ কৰি থাকিলে নহ'বতো এতিয়া চাই লওক এতিয়া এইবিলাক পথাৰ আপোনালোকক দেখাইছোঁ দেই এইবিলাক পথাৰ এনেই নেপেলাই থৈ দিয়ে চাওক না এনেই নেপেলাই থৈ এই পথাৰত যদি সকলোৱে যদি খেতি কৰিলে হয় চাই লওক প্ৰত্যেকজনে যদি খেতি কৰিলে হয় কিন্তু ইয়াৰ পৰা পইচা কিমান আৰ্নিং কৰিব পাৰিলেহেঁতেন কিমান কইনছ পালেহেঁতেন চাওক কিমান পইচা পালে হয় চাওক এইবিলাক ট্ৰেডিং কৰিব নালাগে শ্বেয়াৰ মাৰ্কেট কৰিব লাগে ষ্টক মাৰ্কেট কৰিব নালাগে এইবিলাক কৰিব নাই কিন্তু ট্ৰেডিং শ্বেয়াৰ মাৰ্কেট কৰি মানুহে কিমান ঘাটন খালে চাওক এইটো ৱাই বি ৱাই ট্ৰেডিঙত মানুহে কিমান পইচা লগাইছিলে চাওকচোন বা এইটো কিমান ডাঙৰ স্কেম হৈ গ'ল আপোনালোকে সেই ট্ৰেডিং কৰা ধৰণে আপোনালোকে খেতি কৰক না আপোনালোকে খেতি কৰক খেতি কৰিলে আপোনালোকে মানে আপোনালোকে কিমান পইচা পাব মানে নিজে গম নাপাব আৰু লগতে খেতি কৰিব আৰু আপোনাৰ স্বাস্থ্যটো ভাল হৈ থাকিব মানে কাম কৰি থাকিব না স্বাস্থ্যটো ভাল হৈ থাকিব হয় এইটোৱে ক'লোঁ আপোনালোকক এনেই আপোনালোকে ট্ৰেডিং ষ্টক মাৰ্কেট সেইবিলাক একদম ভুলতো নকৰিব মানে স্কেমত পৰি গ'লতো চেছে আপোনালোকে এতিয়া যোনসকলে ৱাই বি আই ট্ৰেডিং কৰিছিল স্কেমত পৰি গ'ল কিমান কোটি টকা লুটি লৈ গ'ল চিন্তা কৰক সেইটো কাৰণে মই কওঁ আপোনালোকক কাম কৰক এতিয়া কিছুমান লোকে মানি আৰ্নিং কৰিবৰ কাৰণে ধন ঘটিবৰ কাৰণে কইনছ ঘটিবৰ কাৰণে বিদেশত যায় মই কিন্তু নাযাওঁ মই খাব পালেও নাযাওঁ নাপালেও নাযাওঁ এইটোৱে কথা ক'লোঁ মই নিজৰ ঘৰতে কইনছ জমা কৰিম মই নিজৰ ঘৰত মই নিজে কাম কৰি কইনছ জমা কৰিম পইচা জমা কৰিম সেইটো কথা কিন্তু মই দূৰণিত গৈ মৰিবলৈ নাযাওঁ মই সঁচা কৈছোঁ এইখিনি এতিয়া আমাৰ কথা নহয় দেই হয় মোৰ খেতি হৈয়ে আছে বাৰু মই আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত দেখাম দেই মই নেক্সট ভিডিঅ'ত দেখাম মোৰ এইখিনি পথাৰ নহয় যদিহে মোৰ যদি এইখিনি পথাৰ হ'ল হয় এইখিনিতো খেতি কৰি বহুত ভাল লাগিলেহেঁতেন কিন্তু আমাৰ পথাৰ আছে সিটো চাইডে আছে এইবিলাক আছে দেখিলে মোৰ যদি পথাৰ যদি এইখিনি হ'ল হয় মই ক'লোঁ না পূৰা খেতি কৰিলোঁহেঁতেন কইনছ ইমান জমা কৰিলোঁ হয় পইচা ইমান থলোঁ হয় মানে নিজে ভাবি নাপালোঁ হয় তেনেকুৱা সেইকাৰণে আপোনালোকক কওঁ আপোনালোকে যোনটো মানি আৰ্নিং কৰে আপোনাৰ ধৰি লওক ছাপ'জ আপোনালোকে হাজিৰা কৰে হয় নাই হাজিৰা 300 টকা পায় গোটেই 300 টকা খাই দিয়ে এতিয়া কইনছ জমা কৰক আপোনালোকে সেই কইনছটো জমা কৰক 150 টকা পাইছে 100 টকা জমা কৰিব লাগিব 50 টকা খাওক 300 টকা পাইছে আপোনালোকে 100 টকা খাওক 200 টকা জমাই কৰিব লাগিব কইনছটো আপোনালোকে জমা কৰিবলৈ চাওক যোনটো পইচা সেই পইচাটো জমা কৰিব চাওক সঁচা এটা কৈছোঁ আচলতে আমি এতিয়া আমাৰ লোকসকল যেন দুখীয়া যেন কিহৰ কাৰণে দুখীয়া এইটো কাৰণে দুখীয়া মানে ইনকামটো কম খৰচটো বেছি ইনকামটো বঢ়াওক খৰচটো কম কৰক তেতিয়া মালামাল হৈ যাব আৰু কইনছ জমা কৰিবলৈ শিকিব লাগিব পইচা জমা কৰি থ'বলৈ জানিব লাগিব সঁচা কথা কৈছোঁ এতিয়া এইবিলাক পথাৰ মানুহে খেতি নকৰে এইবিলাক পথাৰ মানুহে খেতি কৰিব পাৰে তো মই আপোনালোকক আচলতে ভিডিঅ'টো মূলতে বনোৱা কাৰণ আছিল কেনেকৈ মই কইনছ গোটাই কেনেকৈ মই গাড়ীখন লৈছিলোঁ সেইটোহে মানে মেইন উদ্দেশ্য আছিল আচলতে ভিডিঅ'টো আপোনালোকক ক'লোঁ আচলতে মই কেনেকৈ সেই গাড়ীখন মই কইনছটো গোটাই মানি আৰ্নিং কৰি গাড়ীখন লৈছোঁ আচলতে কিছুমানে হাঁহিব পাৰে হাঁহিলেও উপায় নাই কিন্তু মই আপোনালোকক সঁচা কথাটো কৈছোঁ মই সেই গাড়ীখন কইনছ গোটাই মানি আৰ্নিং কৰি বেংকত পইচাটো জমা কৰি সেই গাড়ীখন লৈছোঁ ঠিক আছে হ'ব দিয়ক আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ পাৰিলে কমেণ্ট এটা কৰিব আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰে চেনেল ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।